প্রার্থী অতি সহজ সরল মনৰ অধিকাৰী মাননীয় গিৰীশ বৰুৱা ডাঙৰীয়া, আমাৰ ৰাইজৰ দলৰ মঞ্চত উপস্থিত নেতাসকল, অসম চাৰিত্ৰীয় পৰিষদৰ নেতাসকল, CPI, CPIM, CPIM নেতাসকল, আমাৰ সাংস্কৃতিক জগতৰ এটা উজ্জীৱিত নাম দীপক দাস ডাঙৰীয়া, আমাৰ অৰ্চনা বাইদেউ, হৰেশ্বৰ দাস ডাঙৰীয়া কে প্ৰমুখ্য কৰি মঞ্চত উপস্থিত আমাৰ কংগ্ৰেছ দলৰ সমৰ্থক আৰু কংগ্ৰেছ দলৰ নেতাসকল আৰু আমাৰ মঞ্চৰ সন্মুখত থকা বঙাইগাঁৱৰ পৰিৱৰ্তনৰ অংগীকাৰ কৰা আমাৰ স্বনামধন্য আই মাতৃসকল, পিতৃতুল্য বয়সস্থ ব্যক্তিসকল, যুৱ সতীৰ্থসকল, জেন জিসকল, মহিলাসকল আৰু সমবেত ৰাইজ আৰু সাংবাদিক বন্ধুসকল, অহা 9 তাৰিখে বঙাইগাঁৱৰ বাসী ৰাইজে এটি সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে যে 40 বছৰীয়া অপশাসন অপসংস্কৃতিৰ বিৰুদ্ধে এজন সাধাৰণ কৃষকৰ ল'ৰা, সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰিয় নেতা গিৰীশ বৰুৱাক এইবাৰ বঙাইগাঁও সমষ্টিত বিধায়ক হিচাপে নিৰ্বাচিত কৰিবলৈ ৰাইজ আগবাঢ়ি আহিছে। এইবাৰৰ পৰিৱৰ্তনৰ অংগীকাৰ এইকাৰণে যে বিগত 40টা বছৰে